72 ঘণ্টা আমি সময় বান্ধি দিছো আৰু 72 ঘণ্টাৰ ভিতৰত অসম আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীয়ে তনুচাইক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু যদি 72 ঘণ্টাৰ ভিতৰত তনুচাইক গ্ৰেপ্তাৰ নকৰে উজনি অসম সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ'ব বন্ধ কৰি দিয়া হ'ব আৰু আপোনালোকে জানে যে এই বছৰতে শিৱসাগৰ জিলাত যেতিয়া জিমি দাসক যেতিয়া অনা অসমীয়াই শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল আমি দুদিন শিৱসাগৰ জিলা বন্ধ দিছিলোঁ শিৱসাগৰ দোকানবোৰ আমি বন্ধ ঘোষণা কৰিছিলোঁ বন্ধ কৰি দিছিলোঁ আৰু ঠিক তেনেধৰণে তনুচাইক যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে উজনি অসম সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ'ব বন্ধ কৰি দিয়া হ'ব আৰু এই ক্ষেত্ৰত আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা ক'ব বিচাৰোঁ জাতিৰ মাটি ভেটি কথা কোৱা চৰকাৰখনে এই সময়ছোৱাত জাতিৰ পক্ষত থাকি জাতিৰ প্ৰতি থকা তেওঁলোকে দায়বদ্ধতা প্ৰমাণ দিয়ক আৰু এটা কথা স্পষ্ট অনা অসমীয়া এদিনৰ উদ্ভণ্ডালি আমি সহ্য নকৰোঁ বহুত হ'ল অনা অসমীয়া উদ্ভণ্ডালি আমি বহুত দেখিলোঁ এইবিলাক উদ্ভণ্ডালি তাহাঁতি বিহাৰত গৈ দেখুৱাওক ৰাজস্থানত গৈ দেখুৱাওক আমাৰ ক'বলগীয়া একো নাই কিন্তু অসমত নহ'ব অসমত এই ধৰণৰ অনা অসমীয়া উদ্ভণ্ডালি আমি সহ্য নকৰোঁ তাহাঁতি কি বুলি কৈছে ফ্ৰী মে খানেৱালা দালালে তাৰমানে অসমীয়া জাতি কি ভিক্ষাৰী জাতি নি তহঁতি খাবলৈ নাপায় অসমলৈ আহিছ আৰু তহঁতক যদি অসম পৰা খেদি দিবলৈ হয় তহঁতৰ থাকিবলৈ জেগা নাই মই অনা অসমীয়াখিনিক কৈছোঁ তহঁতি অসমলৈ খাবলৈ নাপায় আহিছ অসমৰ পৰা যদি তহঁতক আমি খেদি দিবলৈ হয় তহঁতৰ থাকিবলৈ জেগা নাই নাখাই মৰিবি তহঁতি আৰু তহঁতি একে অসমীয়াক আকৌ দম দিবলৈ আহ গতিকে এইবিলাক আমাৰ কথা স্পষ্ট অনা অসমীয়া দম্ভালি আমি সহ্য নকৰোঁ তনুচাইক গ্ৰেপ্তাৰ কৰিব লাগিব যদি তনুচাইক গ্ৰেপ্তাৰ নকৰে 72 ঘণ্টাৰ ভিতৰত পিছত কিন্তু আমি উজনি অসম সম্পূৰ্ণৰূপে বন্ধ কৰি দিম তনুচাইয়ে কৈছে যে বোলে মই 50-60 বছৰ আমাৰ মা বাপ অসমত আছে আমি অসমীয়া হৈ গলো যিয়ে তনুচাইয়ে এটা অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব নাজানে যি অনা অসমীয়া অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতি আজিলৈকে আঁকোৱালি লোৱা নাই সেই অনা অসমীয়া কেনেকৈ অসমীয়া হ'ল এতিয়া মোৰ প্ৰশ্ন হৈছে এইটো মই যদি বিহাৰত 50 বছৰ থাকো কি বিহাৰৰ চৰকাৰে মোক বিহাৰী বুলি স্বীকৃতি প্ৰদান কৰিব নেকি মই যদি নাগালেণ্ডত 50 বছৰ থাকো নাগালেণ্ড চৰকাৰে কি মোক নগা বুলি স্বীকৃতি প্ৰদান কৰিব নেকি গতিকে এই ধৰণৰ অসভ্যালি উদ্ভণ্ডালি আমি সহ্য নকৰোঁ স্পষ্ট কথা অনা অসমীয়াই কি লাগে 100 বছৰ থাকিলে অনা অসমীয়া সি 200 বছৰ থাকিলে অনা অসমীয়া আমি তাক অসমীয়া বুলি কেতিয়াও গণ্য নকৰোঁ আৰু আমাৰ কথাবিলাক স্পষ্ট তনুচাইক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এই ঘটনাটোৱে সেই ঘটনা হওক নহ'লে কিন্তু অনাগত দিনৰ আহি থকা দিনবিলাকত প্ৰতিটো কিন্তু অনা অসমীয়াক আমি কিন্তু ইয়াৰ পৰা পিটি অসম পৰা খেদিবলৈ বাধ্য হ'ম যদি এই ধৰণৰ যদি প্ৰতিবাৰে যদি আমাৰ অসমীয়া জাতিৰ ওপৰত যদি কটু বাক্য কৈ থাকিবলৈ হয় অসমৰ যুৱক যুৱতীক যদি শাৰীৰিকভাৱে অত্যাচাৰ কৰিবলৈ হয় মানসিকভাৱে অত্যাচাৰ কৰিবলৈ হয় অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতি যদি চূড়ান্তভাৱে অপমান কৰিবলৈ হয় তেতিয়াহ'লে আহি থকা দিনবিলাকত প্ৰতিটো অনা অসমীয়াক কিন্তু আমি পিটি অসম পৰা খেদিবলৈ আমি বাধ্য হ'ম স্পষ্ট কথা অসমীয়া জাতিৰ যেতিয়া এই বিপদৰ সময় আহে যেতিয়া অনা অসমীয়াই অসমীয়া জাতিৰ কটু বাক্য আমি কোৱা শুনিবলৈ পাওঁ অসমৰ যুৱক যুৱতীক শাৰীৰিকভাৱে আক্ৰমণ কৰে মানসিকভাৱে যেতিয়া অত্যাচাৰ চলায় তেতিয়া কিন্তু অসমত থকা অনা অসমীয়া যিবিলাক সংগঠন আছে এই সংগঠনকেইটা কিন্তু আমি মাত মতা দেখা নাপাওঁ গতিকে আপোনালোকৰ সংবাদ মেলৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ অসমত এতিয়ালৈকে যিমানবিলাক অনা অসমীয়া সংগঠন আছে গোটেই সংগঠন কিন্তু সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ব অনা অসমীয়া সংগঠন সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ব কোনো অনা অসমীয়া সংগঠন কিন্তু অসমত চলাবলৈ নিদিওঁ আমি অসমৰ অসমীয়া জাতি যেতিয়া বিপদৰ সময় আহে তেতিয়া তেওঁলোকক মাত মাতিবলৈ সময় নহয় কেৱল মাত্ৰ অসমত টকা ঘটিবলৈ আমি দিব নোৱাৰো গতিকে এই ধৰণৰ অনা অসমীয়া যিবিলাক সংগঠন আছে মাৰোৱাৰী যুৱ মঞ্চ ভোজপুৰী পৰিষদ নে কি এইবিলাক যিবিলাক সংগঠন আছে এই সংগঠনবিলাক সম্পূৰ্ণৰূপে অসমত বন্ধ কৰি দিয়া হ'ব যদি অনাগত দিনত এইবিলাক সংগঠনক যদি আমি কিবা কাৰ্যসূচী লোৱা য'তে দেখা পাওঁ ত'তে কিন্তু গৰু পিটন দিম স্পষ্ট কথা এনেধৰণৰ সংগঠন অসমত নালাগে যিবিলাক সংগঠনে অসমীয়া জাতিৰ বিপদৰ সময়ত মাত দেখা নামাতে এইবিলাক সংগঠন অসমত কি কাম কেৱল মাত্ৰ টকা ঘটিবলৈ ইয়াত আমি দিব নোৱাৰো গতিকে অসমত থাকিলে অসমীয়া জাতিক সন্মান কৰিব লাগিব অসমীয়া ভাষা সন্মান কৰিব লাগিব অসমীয়া ভাষাৰ প্ৰতি শ্ৰদ্ধা ল'ব লাগিব